ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ কেনে প্ৰকৃতি হয়, এই ৰাশিৰ জাতক-জাতিকাসকলে কেনেধৰণৰ মানুহৰ পৰা সদায় সাৱধান হৈ চলিব লাগে, সকলোখিনি তথ্য জানিব পাৰিব। এই ৰাশিৰ জাতক-জাতিকাসকলৰ স্বভাৱ বা ব্যক্তিত্ব কেনেকুৱা হ'ব, ভাল গুণ, বেয়া গুণ, তেওঁলোকৰ কৰ্মৰ জীৱন, প্ৰেমৰ যি সম্পৰ্ক, বৈবাহিক জীৱনেই হওক, স্বাস্থ্যৰ ক্ষেত্ৰত, বন্ধু আৰু শত্ৰু, সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। সিংহ ৰাশিৰ জাতক-জাতিকাসকল একেবাৰে ৰজাৰ দৰে স্বভাৱৰ বুলি কৈছে। স্বভাৱ আৰু ব্যক্তিত্ব, এই ৰাশি জাতক-জাতিকাসকলে নিজৰ মনৰ কথা শুনি ভাল পায়, নেতৃত্ব দিয়াৰ এওঁলোকৰ জন্মগত বুলি কৈছে। সিংহ ৰাশিৰ জাতক-জাতিকাসকলে দেখিলেই বুজি পাব যে তেওঁলোকৰ দলৰ মাজত আগবাঢ়ি থাকে, সদায় তেওঁলোকে এটা লিডাৰশ্বিপত ভূমিকা পালন কৰে বুলি কৈছে। সকলোৰে লগত মিলা প্ৰীতি সৎভাৱ ৰাখে বুলি কৈছে আৰু সকলোকে লগত লৈ আপোনালোকে অৰ্থাৎ সিংহ ৰাশিৰ জাতক-জাতিকাসকলে চলিবলৈ জানে। বিশেষকৈ এই ৰাশিৰ জাতক-জাতিকাসকলৰ অহংকাৰ ইমান নাই বুলি কৈছে, কিন্তু আত্মবিশ্বাস তাতকৈ বেছি বুলি কৈছে। বিশেষকৈ নিজৰ লোকৰ বাবে যিকোনো ত্যাগ কৰিবলৈ সাজু থাকে। নিজৰ ঘৰখনৰ, পৰিয়ালৰ, আত্মীয়বৰ্গৰ বিশেষকৈ সমস্যাৰ বাবে তেওঁলোকৰ প্ৰব্লেম হ'লে প্ৰতিটো খোজতে তেওঁলোকে লগ দিয়ে বুলি কৈছে। কেতিয়াও তেওঁলোকে ঘৰখনৰ মানুহক বিপদত পৰিবলৈ নিদিয়ে। যেনে উপায়েৰে নহওক, বিশেষকৈ নিজৰ ফেমিলি হওক, নিজৰ ভাল লগা বিশ্বাসী মানুহবোৰক তেওঁলোকে উদ্ধাৰ কৰি ভাল পায় বুলি কৈছে। আৰু কেতিয়াবা আনক সহায় কৰিবলৈ গৈ এই ৰাশিৰ জাতক-জাতিকাসকলে কষ্টৰ সন্মুখীন হয় বা নিজে ঠগ খাবলগীয়া পৰিস্থিতিও হয় বুলি কৈছে। গতিকে কিছু তেওঁলোকে এইখিনি ক্ষেত্ৰত উদাৰতা বা দুৰ্বলতা বুলি ক'ব পাৰি বুলি কৈছে। নিজৰ লোকৰ বাবে যিকোনো ত্যাগ কৰিবলৈ সাজু থাকে, উপহাৰ দিবলৈ, কাৰোবাক গিফ্ট দিয়া হওক, সহায় কৰা হওক, খুৱাবলৈ হওক, সহায় কৰিবলৈ ভাল পায়। কৃপণালিতা নাই বা কৃপণতা নাই বুলি কৈছে, বা তেওঁলোকৰ কৃপণ নহয়। বিশেষকৈ তেওঁলোকে নিজৰ স্বাৰ্থৰ কথা চিন্তা নকৰে, সকলোৰে চিন্তা কৰে বুলি কৈছে। সন্মান, নাম বিচাৰে। সিংহ ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ সন্মানত ব্যাঘাত সহ্য কৰিব নোৱাৰে। নিজৰ সন্মান সদায় তেওঁলোকৰ উচ্চ, আটাইতকৈ ডাঙৰ তেওঁলোকে বিচাৰে নিজৰ সন্মানটো সদায় যাতে মানুহৰ আগত ভাল হৈ থাকে, আৰু নিজৰ সন্মানৰ কাৰণে তেওঁলোকে বহুত বেছি কষ্টও কৰে বুলি কৈছে। যেতিয়া নিজৰ সন্মানত, আত্মসন্মানত বিশেষকৈ আঘাত পায়, তেতিয়া তেওঁলোকে সহ্য কৰিব নোৱাৰে বুলি কৈছে। বহুত বেছি তেওঁলোকে খঙাল হৈ পৰে। তেতিয়া মানুহে তেওঁলোকক প্ৰশংসা কৰক, মৰ্যাদা দিয়ক, এয়াই তেওঁলোকৰ বিশেষকৈ আশা থাকে বুলি কৈছে। ভাল কাম কৰিব তেওঁলোকে বিচাৰে, প্ৰশংসা কৰক মোক, বেলেগ একো নালাগে, মৰ্যাদা দিয়ক, তেনেকুৱা ধৰণৰ বিশেষকৈ চিন্তা চৰ্চা তেওঁলোকে কৰে বুলি কৈছে। ভাল গুণ হৈছে এই ৰাশিৰ জাতক-জাতিকাসকল সৎ হয়, সত্যবাদী, সদায় সঁচা কথা কয়। আনক ঠগবাজি কৰি তেওঁলোকে ধন ঘটাই হওক বা মিছা কথা কৈ পেলাই কাৰোবাক লগোৱা যুজোৱা, তেনেকুৱা ধৰণৰ বিশেষকৈ সমালোচনাৰ বিশেষকৈ মানুহৰ প্ৰকৃতি নহয় বুলি কৈছে। বিশেষকৈ সত্যবাদী হওক, সত্যটো ভাল পায়, সত্য যিটো সঁচা সেইটো ক'ব, ডাইৰেক্টলি ক'ব, সাহসী হয় বুলি কৈছে। আৰু মানুহৰ বিশ্বাসী হয়, আৰু বহুত বেছি আটাইতকৈ ডাঙৰ কথাটো হৈছে দয়ালু এওঁলোক, আত্মবিশ্বাসী হয়, ক্ৰিয়েটিভ হয় বুলি কৈছে। নিজৰ কথা ৰাখে, নিজে কাৰোবাক যদি কথা এটা দিলে বা প্ৰমিছ কৰিলে সেই কথাটো তেওঁলোকে ৰাখে, কাৰণ সেই কথাটোৰ মূল্য তেওঁলোকে বুজি পায় যে মই কথাটো দিছোঁ, কথাটো ৰাখিব লাগিব, সেইখিনি তেওঁলোকে বুজি পায় বুলি কৈছে। আৰু বন্ধুৰ বাবে যিকোনো কৰিব পাৰে বুলি কৈছে। এই ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ বন্ধুৰ বাবে, নিজৰ বিশ্বাসী বন্ধু তেওঁলোকে কেতিয়াও লগ নেৰে, বিপদে আপদে তেওঁলোকে লগ দিয়ে বুলি কৈছে, কেতিয়াও নেৰে বুলি কৈছে। লক্ষ্যৰ প্ৰতি কিন্তু এওঁলোকে ফ'কাছ দিয়ে, যি টাৰ্গেট বা যি লক্ষ্য লয় তেওঁলোকে জীৱনত বা কিবা এটা কামতে হওক আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰে, আৰু সেই টাৰ্গেট বা লক্ষ্যত উপনীত হ'বৰ বাবে তেওঁলোকে অহৰহ চেষ্টা কৰে, আত্মবিশ্বাসী হয়, ছেল্ফ কনফিডেঞ্চ তেওঁলোকৰ যথেষ্ট থাকে বুলি কৈছে সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ। কিন্তু কিছুমান ক্ষেত্ৰত তেওঁলোকৰ বেয়া গুণ বুলি কৈছে, ইমান এটাও বেয়া নহয়, কিছু ক্ষেত্ৰত অলপ অহংকাৰী হয়। যেতিয়া মানুহে তেওঁলোকৰ কথাবোৰ বুজি নাপায়, যেতিয়া ঠগে বিশেষকৈ তেওঁলোক তেতিয়া অহংকাৰী হয়। এনেই অহংকাৰী নহয়, যেতিয়া মানুহে তেওঁলোকক বেয়া পায়, বুজি নাপায় কথাবোৰ, ভাল চিন্তা কৰে, সৎ কামত তেওঁলোকে বিশেষকৈ চাপোৰ্ট দিয়ে, যেতিয়া মানুহে সেইখিনি ক্ষেত্ৰত তেওঁলোকক নিগেটিভভাৱে কয়, তেতিয়া তেওঁলোক অলপ অহংকাৰী হয় বা খঙাল হয় বুলি কৈছে। খঙাল হৈ প্ৰকৃতি হৈ পৰে, জেদী হৈ পৰে। বিশেষকৈ নিজৰ মতে চলিব বিচাৰে এই ৰাশিৰ জাতক-জাতিকাসকলে। আনৰ সমালোচনা সহ্য নকৰে। আনক যদি কোনোবাই সমালোচনা কৰি থাকে তেওঁলোকে সহ্য কৰিব নোৱাৰে। কেতিয়াবা মই যি কওঁ সেয়াই শেষ কথা, তেনেকুৱা ধৰণৰ ভাবো তেওঁলোকে দেখুৱাই বুলি কৈছে। আৰু তেনেধৰণৰ ভাববোৰ তেওঁলোকৰ বেছি। কৰ্মৰ জীৱন, চৰকাৰী চাকৰি, প্ৰশাসন, ৰাজনীতি, মেনেজমেণ্ট, অভিনয়, শিক্ষকতা, ডাক্তৰী, এই ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক-জাতিকাসকলে চমক দেখুৱাই বুলি কৈছে। বিশেষকৈ চিনিয়ৰসকলক বিশেষকৈ বহুত বেছি ভাল পায়, আৰু যাৰ অধীনত কাম কৰে তেওঁলোকে নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰে। এই ৰাশিৰ অধীনত কাম কৰাৰ বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত বহুত বেছি কষ্ট কৰে বুলি কৈছে। প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা নিজৰ প্ৰেম বা নিজৰ ভাল লগা মানুহগৰাকী বা বিশেষকৈ নিজৰ সংগীক বিশেষকৈ বহুত বেছি ভাল পায় বুলি কৈছে। প্ৰেমত ৰাজকীয় হয়, সংগীক ৰাণী বা
ছোৱালীসকলে ৰজাৰ দৰে ৰাখিব বিচাৰে বুলি কৈছে। ৰজা মানি চলে, ৰোমান্টিক বিশ্বাসী কিন্তু পজিটিভ অলপ আপোনালোকক বেছি বুলি কৈছে। বহুত বেছি বিশ্বাসী হৈ পৰে, সংগীয়ে তেওঁলোকক প্ৰশংসা কৰি ভাল পায় বুলি কৈছে। বিশ্বাসঘাতকতা সহ্য নকৰে, কোনোবাই যদি এবাৰ ধোকা দিয়ে, কষ্ট দিয়ে মনত, তেওঁলোকে কেতিয়াও সহ্য নকৰে আৰু কেতিয়াও তেওঁলোকে উভতি নাচায় বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ হাৰ্টৰ সমস্যা থাকে, কিছুলোকৰ হাড়ৰ সমস্যা, চকুৰ অলপ সমস্যা থাকে, পিঠি ৰক্তচাপৰ সমস্যাবোৰ তেওঁলোকৰ অলপ বেছি হয়। খং বেছি কৰিলে কিন্তু এওঁলোকৰ BP বাঢ়ি যায়। ৰ'দত বেছি এই ৰাশিৰ জাতক জাতিকাসকলে ফুৰিবলৈ নালাগে, নিয়মীয়া ব্যায়াম কৰিব লাগে। স্বাস্থ্যৰ ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ শৰীৰ চৰ্চা কৰিব লাগে, নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে বুলি কৈছে। বন্ধু শত্ৰু এনেকৈ বন্ধু বনাব জানে আৰু আজীৱন লগত ৰাখে। বন্ধু বনায়, যিজনক বন্ধু বুলি ভাবে আজীৱন ভাবে, টাইম পাছৰ কাৰণে তেওঁলোকে বন্ধু নাপাতে। কিন্তু শত্ৰু বনাব যদিও কাৰোবাই তেওঁলোকৰ ইগত আঘাত দিয়ে, শত্ৰু বনায়। কোনোবাই যদি ব্যক্তি তেওঁলোকক বিশ্বাসঘাতকতা কৰে, তেওঁলোকক বিশেষকৈ তেওঁলোকে শত্ৰু বনাই লয় বুলি কৈছে। ইগত আঘাত কৰে, তেওঁলোকৰ ইগত আঘাত কৰিলে তেওঁলোকে শত্ৰু বনায়। ক্ষমা কৰিব পাৰে কিন্তু পাহৰিব নোৱাৰে। ক্ষমা কৰি দিব, কিছুমানে যদি ভুল কৰি তেওঁলোকক ক্ষমাও বিচাৰে, ক্ষমা কৰি দিব মুখত, কিন্তু তেওঁলোকৰ মনত এটা থাকেই কথা, সেই কথাবোৰ পাহৰি নাযায়, যিজনে তেওঁলোকক কষ্ট দিছে, হাৰ্ট কৰিছে। সিংহ মানে হৈছে জ্বলি থকা জুইৰ দৰে ব্যক্তিত্ব বুলি কৈছে। ওচৰত থাকিলে পাবা, কিন্তু বেছি ওচৰলৈ গ'লে পুৰি যাবা। গতিকে মনত ৰাখিব, সন্মান দিলে, অৰ্থাৎ এইটোৱে বুজাব বিচাৰিছে তেওঁলোকক যিসকল মানুহে সন্মান দিয়ে, ৰেচপেক্ট কৰে, কিন্তু সন্মানো তেওঁলোকে দিব। সন্মান নিদিলে তেওঁলোকে আঁতৰি যায়, আৰু সন্মান য'ত নাই তেওঁলোকে, অৰ্থাৎ সিংহ ৰাশিৰ জাতক জাতিকাসকলে তাত নাই বুলি কৈছে। গতিকে এইটো কাৰণে কৈছে যে তেওঁলোকৰ ওচৰলৈ গ'লে পাবা, বেছি দূৰলৈ গ'লে পুৰি যাবা। অৰ্থাৎ সন্মান দিলে তোমাৰ বাবে জ্ঞান দিব, লগ দিব, সন্মান নিদিলে আঁতৰি যাব বুলি কৈছে। টকা পইচাৰ ক্ষেত্ৰত বা মনোভাৱ, সিংহ ৰাশিৰ জাতক জাতিকাসকলে টকা পইচা বা জমা কৰাতকৈ খৰচ কৰি সুখ পায়। জমা বেছি নকৰে, নিজৰ বাবে তেওঁলোকৰ খৰচ হয়, নিজৰ বাবে পৰিয়ালৰ ডাঙৰ ডাঙৰ বস্তু কিনিবলৈ ভাল পায়। দেখুৱাৰ জীৱনশৈলী, কৃপণতা একেবাৰে নাই বুলি কৈছে। কিন্তু কৰ্মৰ দ্বাৰা টকা আকৌ আহি যায়, কিয়নো তেওঁলোকে সূৰ্যৰ তেওঁলোকৰ ৰাশি স্বামী বুলি কৈছে। বন্ধুত্বৰ নীতি, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুৰ কম হয়, কিন্তু যি হয় সেইজন আজীৱনৰ বুলি কৈছে। বন্ধুৰ বিপদত পৰিলে নিজৰ জান দি হ'লেও তেওঁলোকে বচাব চেষ্টা কৰে, কিন্তু বন্ধুৱে যদি তেওঁলোকক ইগ'ৰ বিশেষকৈ হাৰ্ট কৰে, তেওঁলোকক দুখ দিয়ে, ঠগবাজি কৰে, প্ৰবঞ্চনা কৰে, বিশ্বাসঘাতকতা কৰে, সিংহ ৰাশিৰ জাতক জাতিকাসকলে চিৰদিনৰ বাবে আঁতৰি যায় বুলি কৈছে। লয়েলিটি তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ কথা বুলি কৈছে। বন্ধুসকল, সিংহ ৰাশিৰ জাতক জাতিকাসকল কেনেকৈ খুচি কৰিব পাৰি? সিংহ ৰাশিৰ জাতক জাতিকাসকল খুচি কৰিব পাৰি, তেওঁলোকক সুখী কৰিব পাৰি, তেওঁলোকৰ কামৰ বিশেষকৈ ছ'চিয়েল মিডিয়াত টেগ কৰা, প্ৰশংসা কৰা, তেওঁলোকক কাম কৰিছে, প্ৰশংসা কৰিলে তেওঁলোকে বহুত বেছি ভাল পায়। এই ৰাশিৰ জাতক জাতিকাসকলে লিডাৰ, কিং, বছ সম্বোধন কৰি ভাল পায় বুলি কৈছে। এওঁলোক বিশেষকৈ ইগন'ৰ কৰা, সিংহ ৰাশি সদায় বিশেষকৈ থাকিব বিচাৰে নিজৰ খুচি মনে, নিজৰ মনেদি তেওঁলোকে কাম কৰি ভাল পায়। নিজৰ সিংহ ৰাশি ভিতৰি ভাঙি যাব পাৰে, কিন্তু বাহিৰত নেদেখুৱায়। যিমানে কষ্ট নাথাকক তেওঁলোকে আনক নেদেখুৱায়, একোতে বিশেষকৈ পাত্তা নিদিয়ে, কোনেও জানিব নিদিয়ে, যে কাকো জানিব নিদিয়ে। তেওঁলোকে যদি কষ্টটো থাকে বিশেষকৈ আনক জানিব নিদিয়ে, কাৰণ তেওঁলোকে জানে যে আনে জানিলে তেওঁলোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে বুলি কৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলক সন্মান দিয়া, বিশ্বাস ৰখা, তেওঁলোকৰ ছ'চিয়েল ফিল কৰোৱা, এওঁলোকৰ লগত যদি এইখিনি কৰে তেওঁলোকে বহুত বেছি ভাল পায়, কাৰণ তেওঁলোকে প্ৰশংসা বিচাৰে। ভাল কাম কৰিব, প্ৰশংসা কৰক, সন্মান দিয়ক, এইটোৱে হৈছে তেওঁলোকৰ বিশেষকৈ মনটো সুখ কৰা বা সুখী কৰি ৰখা, হেপী কৰি ৰখা। মেঘ, ধনু, তুলা, মিথুন, এই চাৰিটা ৰাশিৰ লগত সিংহ ৰাশি বৰ ভাল বনিব বুলি কৈছে। সকলোৱে লগ্ন বায়ুতত্ত্ব, গতিকে একেই নহ'ব পাৰে কিছু ক্ষেত্ৰত। বৃষ আৰু বৃশ্চিক, কাৰণ দুয়োটাই জিদি, কোনেও নম্ৰ নহ'লে যুদ্ধ লাগি যাব বুলি কৈছে। মনত ৰাখিব, সিংহ ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকে নিজৰ কামখিনি নিষ্ঠা সহকাৰে, দায়িত্ব সহকাৰে পালন কৰি ভাল পায়। ঘৰখনৰ পিতৃ মাতৃৰ স্বাস্থ্যক লৈ, তেওঁলোকৰ হেল্থক লৈ তেওঁলোকে বহুত বেছি চিন্তা কৰে। ঘৰখনৰ মানুহৰ উন্নতি, তেওঁলোকৰ কাম কাজত তেওঁলোকে হেল্প কৰি ভাল পায় বুলি কৈছে। কিন্তু টকা পইচা তেওঁলোকে জমা কৰে যদিও ঘৰখনৰ বাবে, নিজৰ বিলাসিকতাৰ গাড়ী মটৰ কিনা, তেওঁলোকে নিজৰ চখবোৰ পূৰা কৰি ভাল পায় বুলি কৈছে। পৰিয়াল বা বন্ধুৰ বিপদ আহিলে সিংহ ৰাশিৰ লোকসকলে আগত থিয় দিয়ে, কান্দি কাটি নকৰে বুলি কৈছে। সমাধান উলিয়ায়, চলিউশ্যন বিচাৰে, সকলোৱে ভৰসা কৰিব পৰা মানুহ বুলি কৈছে। এওঁলোক আছে কিন্তু চিন্তা নাই, যেতিয়া কোনো মানুহে ভাবে যে এওঁলোক আছে তে চিন্তা নকৰে ইমান এটি। সিংহ ৰাশিৰ লোকসকল মগজুত নতুন আইডিয়াৰ খনি বুলি কৈছে। অভিনয়, লিখা, ডিজাইন, বিজনেছ প্লেন, যিকোনো ক্ৰিয়েটিভ কামত চমক দেখুৱায়।
বৰিং জীৱন তেওঁলোকে ভালেই নাপায় বুলি কৈছে। ন্যায়প্ৰিয়, ভুল দেখিলে মুখ বন্ধ কৰি নাথাকে, দুৰ্বলৰ সৈতে মাত মাতে, বেয়াটো দেখিলে মাত মাতিব, ভুলৰ লগত আপোচ নাই। এইটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ নীতি বুলি কৈছে। সেইবাবে মানুহে এওঁলোকক সন্মান কৰে আৰু অলপ ভয়ো কৰে বুলি কৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে যেতিয়া মন মুকলিকৈ হাঁহে তেতিয়া ওচৰৰ 10জন মানুহৰ মন ভাল লাগি যায়। এওঁলোকৰ এনাৰ্জি ইমান পজিটিভ যে ওচৰত থকা মানুহ উৎসাহী হৈ যায় বুলি কৈছে। সিংহ মানে হৈছে অন্ধকাৰতো নিজে নিজে জ্বলি থকা সূৰ্য বুলি কৈছে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শনিদেৱ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ধন্যবাদ।